কাশ্মীৰলৈ নাযায় জুবিন গাৰ্গে কাশ্মীৰ ভ্ৰমণৰ সিদ্ধান্ত ইতিমধ্যে বাতিল কৰাৰ কথা উল্লেখ কৰিছে আৰু কাশ্মীৰত যি সমস্যাৰ সৃষ্টি হৈ আছে সেয়া যাতে ৰাজনৈতিকভাৱে সমাধান বিচাৰিছে জুবিন গাৰ্গে মন্তব্য কৰিছে পেহেলগাম ঘটনাক লৈ প্ৰতিক্ৰিয়া দৰ্শাইছে জুবিন গাৰ্গে এই মুহূৰ্তলৈ সবিশেষ তথ্য মন্তব্য আছে জুবিন গাৰ্গৰ তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো কাশ্মীৰলৈ নাযায় হাৰ্টথ্ৰব জুবিন গাৰ্গ ইতিমধ্যে জুবিন গাৰ্গে কাশ্মীৰ ভ্ৰমণৰ সিদ্ধান্ত বাতিল কৰাৰ কথা উল্লেখ কৰিছে জুবিন গাৰ্গে মন্তব্য কৰিছে পেহেলগাম ঘটনাক লৈ ৰাজনৈতিকভাৱে কাশ্মীৰ সমস্যাৰ সমাধান বিচাৰিলে জুবিন গাৰ্গে সৰুৰে পৰা কাশ্মীৰত সংঘটিত হোৱা ঘটনা দেখি আছো বুলি মন্তব্য কৰিছে জুবিন গাৰ্গে আৰু বিগত সময়ত কাশ্মীৰৰ পৰিস্থিতি ভাল হৈছিল এই মন্তব্য জুবিন গাৰ্গৰ কিন্তু পুনৰ অশান্ত হল কাশ্মীৰ গতিকে কাশ্মীৰ এনেকৈ অশান্ত হৈ থাকিলে কাশ্মীৰলৈ কোনো নোযোৱা হ'ব বুলি জুবিন গাৰ্গে মন্তব্য কৰিছে আৰু জুবিন গাৰ্গেও পেহেলগাম কাণ্ডক লৈ জুবিন গাৰ্গে প্ৰতিক্ৰিয়া দিছে কাশ্মীৰলৈ জুবিন গাৰ্গ নাযায় হাৰ্টথ্ৰব জুবিন গাৰ্গ কাশ্মীৰলৈ নাযায় কাশ্মীৰত যোৱাৰ কথা আছিল কিন্তু কাশ্মীৰ ভ্ৰমণৰ সিদ্ধান্ত ইতিমধ্যে বাতিল কৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গে এই কথা উল্লেখ কৰিছে যে ৰাজনৈতিকভাৱে কাশ্মীৰ সমস্যা সমাধান বিচাৰিছে জুবিন গাৰ্গে আৰু সৰুৰে পৰা তেখেতে মন্তব্য কৰিছে যে সৰুৰে পৰা কাশ্মীৰত সংঘটিত হোৱা ঘটনা দেখি আছো বিগত সময়ত কাশ্মীৰৰ পৰিস্থিতি ভাল হৈছিল কিন্তু পুনৰ অশান্ত হল কাশ্মীৰ আৰু এনেকৈ যদি অশান্ত হৈ থাকে তেন্তে কাশ্মীৰলৈ কোনোৱে নোযোৱা হ'ব আৰু এয়া পেহেলগাম কাণ্ডক লৈ জুবিন গাৰ্গে প্ৰতিক্ৰিয়া দৰ্শাইছে জুবিনে কাশ্মীৰলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল জুবিন গাৰ্গৰ কাশ্মীৰলৈ যোৱাৰ বা কাশ্মীৰ ভ্ৰমণ কৰাৰ কথা আছিল কিন্তু কাশ্মীৰত যি ভয়াৱহ ঘটনা সংঘটিত হ'ল বা ভাৰতৰ লগত যি পৰিস্থিতি সংঘটিত কৰিলে তাৰ পিছতে জুবিন গাৰ্গে সিদ্ধান্ত গ্ৰহণ কৰিছে যে কাশ্মীৰ ভ্ৰমণ কৰিবলৈ নাযায় জুবিন গাৰ্গ পেহেলগাম কাণ্ডক লৈ জুবিন গাৰ্গে প্ৰতিক্ৰিয়া মন্তব্য কৰিছে যে যি ঘটনা সংঘটিত হ'ল এনে ঘটনা যদি হৈ থাকে তেন্তে কাশ্মীৰলৈ যোৱা হয়তো মানুহ নোলাব কাশ্মীৰলৈ মানুহ যাবলৈ ভয় কৰিব পৰ্যটক যাবলৈ ভয় কৰিব কাশ্মীৰ যেহেতু ইতিমধ্যে কাশ্মীৰ ভ্ৰমণৰ সিদ্ধান্ত বাতিল কৰিছে জুবিন গাৰ্গে যি ঘটনা সংঘটিত হ'ল কাশ্মীৰত আৰু ৰাজনৈতিকভাৱে যাতে কাশ্মীৰ সমস্যা সমাধান হয় তাৰ বাবে সমস্যাৰ সমাধান বিচাৰিলে জুবিন গাৰ্গে শীঘ্ৰেই সমস্যা যাতে সমাধান হয় আৰু সৰুৰে পৰা তেখেতে মন্তব্য কৰিছে যে সৰুৰে পৰা কাশ্মীৰত সংঘটিত হোৱা ঘটনা দেখি আছো বা শুনিয়ে আছো সৰুৰে পৰা বিগত সময়ত কাশ্মীৰৰ পৰিস্থিতি যদিও ভাল হৈছিল কিন্তু অৱশেষত শেহতীয়াকৈ যি পৰিস্থিতি সংঘটিত হ'ল সেই সংঘটিত হোৱা পৰিস্থিতিক লৈ সকলো শংকিত যিটো পুনৰ অশান্ত হৈ পৰিল কাশ্মীৰ আৰু এনেকৈ যদি অশান্ত হৈ থাকে তেন্তে কাশ্মীৰলৈ কোনো নোযোৱা হ'ব মন্তব্য আছে জুবিন গাৰ্গৰ মন্তব্য আগবঢ়াইছোঁ কাশ্মীৰলৈ মানে এইটো জন্মৰ পৰা দেখি আছোঁ সেইটো লৈ এতিয়া কমপ্লিটলি পলিটিকেল এটা ইছ্যু কাজিয়া দেখিয়ে আছোঁ সৰুৰ পৰা মানে কিনো কৰিবলৈ গৈ আছে নাজানো আৰু এনেকৈ যদি মানুহ মাৰে যোৱা কেইবাবছৰত কাশ্মীৰৰ পৰিস্থিতি অলপ বহুত ভাল হৈছিলে মানে টুৰিষ্ট বহুত বেছি বাঢ়িছিলে আৰু তেওঁলোকৰ টুৰিজিমটো মেইন টুৰিষ্টৰ ওপৰতে সাধাৰণতে জীয়াই থাকে গোটেই কাশ্মীৰখন গতিকে এনেকৈ যদি মানুহ চানুহ মাৰি দিয়ে এইটো তেতিয়া কোনো নোযোৱা হৈ যাব নহয় এইটো মই গোটেই ইণ্ডিয়া ঘূৰিছোঁ কিন্তু কাশ্মীৰ যোৱা নাই মই যাব মানে প্লেন এটা আছিলেহে তাৰপিছত মাজতে এইটো ঘটনা হ'ল এতিয়া কেনেকৈ সাহস কৰিম মই যাবলৈ যাব পাৰোঁ মোৰ মানুহ আছে তাত মোৰ বন্ধু আছে প্ৰব্লেম নাই কিন্তু ভাল নালাগে নহয় কথাটো গতিকে এইবোৰ ঘটনাই আৰু সাধাৰণ মানুহ যি কোনোবা ফুৰিবলৈ গৈছে কোনোবা কিবা কামত গৈছে হঠাৎ ৰাস্তাত ধৰি গুলীয়াই মাৰিছে আৰু পাকিস্তানৰ হাতটো আছেই বাৰু এইটো তেওঁলোকে আগৰ পৰা কাশ্মীৰখন তেওঁলোকৰ বুলি কৈ থাকে এতিয়া পাকিস্তানখনো আমাৰে আছিলে ক'বলৈ গ'লে পিছতহে বিভাজন হ'ল গতিকে এইবোৰ কাজিয়া কৰি থাকি লাভ নাই এনেই গভৰ্ণমেণ্টৰ ফালৰ পৰা পলিটিকেলি কথা বাৰ্তা পাতি সমাধান কৰিলে হ'ল তেতিয়া এইবিলাক প্ৰব্লেম ছল্ভ হৈ যাব কাশ্মীৰলৈ মানে এইটো জন্মৰ পৰা দেখি আছোঁ সেইটো লৈ এতিয়া কমপ্লিটলি পলিটিকেল এটা ইছ্যু কাজিয়া দেখিয়ে আছোঁ সৰুৰ পৰা মানে কিনো কৰিবলৈ গৈ আছে নাজানো আৰু এনেকৈ যদি মানুহ মাৰে যোৱা কেইবাবছৰত
কাশ্মীৰৰ পৰিস্থিতি অলপ বহুত ভাল হৈছিলে, মানে টুৰিষ্ট বহুত বেছি বাঢ়িছিলে আৰু তেওঁলোকৰ টুৰিজিমটো মেইন। টুৰিষ্টৰ ওপৰতে সাধাৰণতে জীয়াই থাকে গোটেই কাশ্মীৰখন। গতিকে এনেকৈ যদি মানুহ চানুহ মাৰি দিয়ে এইটো তেতিয়া কোনো নোযোৱা হৈ যাব নহয়। এইটো আজিলৈকে মই গোটেই ইণ্ডিয়া ঘূৰিছোঁ, কিন্তু কাশ্মীৰ যোৱা নাই মই। যাব মানে প্লেন এটা আছিলেহে, তাৰপিছত মাজতে এইটো ঘটনা হ'ল। এতিয়া কেনেকৈ সাহস কৰিম মই যাবলৈ? যাব পাৰোঁ, মোৰ মানুহ আছে তাত, মোৰ বন্ধু আছে, প্ৰব্লেম নাই, কিন্তু ভাল নালাগে নহয় কথাটো। গতিকে এইবোৰ ঘটনাই আৰু সাধাৰণ মানুহ যি কোনোবা ফুৰিবলৈ গৈছে, কোনোবা কিবা কামত গৈছে, হঠাৎ ৰাস্তাত ধৰি গুলীয়াই মাৰিছে। আৰু পাকিস্তানৰ হাতটো আছেই বাৰু, এইটো তেওঁলোকে আগৰ পৰা কাশ্মীৰখন তেওঁলোকৰ বুলি কৈ থাকে। এতিয়া পাকিস্তানখনো আমাৰে আছিলে ক'বলৈ গ'লে, পিছতে বিভাজন হ'ল। গতিকে এইবোৰ কাজিয়া কৰি থাকি লাভ নাই, এনেই গভৰ্ণমেণ্টৰ ফালৰ পৰা পলিটিকেলি কথা বাৰ্তা পাতি সমাধান কৰিলে হ'ল, তেতিয়া এইবিলাক প্ৰব্লেম ছল্ভ হৈ যাব। কাশ্মীৰ লৈ মানে এইটো জন্মৰ পৰা দেখি আছোঁ, সেইটো লৈ এতিয়া কমপ্লিটলি পলিটিকেল এটা ইছ্যু। কাজিয়া দেখিয়ে আছোঁ সৰুৰ পৰা, মানে কিনো কৰিবলৈ গৈ আছে নাজানো। আৰু এনেকৈ যদি মানুহ মাৰে, যোৱা কেইবাবছৰত কাশ্মীৰৰ পৰিস্থিতি অলপ বহুত ভাল হৈছিলে, মানে টুৰিষ্ট বহুত বেছি বাঢ়িছিলে আৰু তেওঁলোকৰ টুৰিজিমটো মেইন। টুৰিষ্টৰ ওপৰতে সাধাৰণতে জীয়াই থাকে গোটেই কাশ্মীৰখন। গতিকে এনেকৈ যদি মানুহ চানুহ মাৰি দিয়ে এইটো তেতিয়া কোনো নোযোৱা হৈ যাব নহয়। এইটো আজিলৈকে মই গোটেই ইণ্ডিয়া ঘূৰিছোঁ, কিন্তু কাশ্মীৰ যোৱা নাই মই। যাব মানে প্লেন এটা আছিলেহে, তাৰপিছত মাজতে এইটো ঘটনা হ'ল। এতিয়া কেনেকৈ সাহস কৰিম মই যাবলৈ? যাব পাৰোঁ, মোৰ মানুহ আছে তাত, মোৰ বন্ধু আছে, প্ৰব্লেম নাই, কিন্তু ভাল নালাগে নহয় কথাটো। গতিকে এইবোৰ ঘটনাই আৰু সাধাৰণ মানুহ যি কোনোবা ফুৰিবলৈ গৈছে, কোনোবা কিবা কামত গৈছে, হঠাৎ ৰাস্তাত ধৰি গুলীয়াই মাৰিছে। আৰু পাকিস্তানৰ হাতটো আছেই বাৰু, এইটো তেওঁলোকে আগৰ পৰা কাশ্মীৰখন তেওঁলোকৰ বুলি কৈ থাকে। এতিয়া পাকিস্তানখনো আমাৰে আছিলে ক'বলৈ গ'লে, পিছতে বিভাজন হ'ল। গতিকে এইবোৰ কাজিয়া কৰি থাকি লাভ নাই, এনেই গভৰ্ণমেণ্টৰ ফালৰ পৰা পলিটিকেলি কথা বাৰ্তা পাতি সমাধান কৰিলে হ'ল, তেতিয়া এইবিলাক প্ৰব্লেম ছল্ভ হৈ যাব। কাশ্মীৰ লৈ মানে এইটো জন্মৰ পৰা দেখি আছোঁ, সেইটো লৈ এতিয়া কমপ্লিটলি পলিটিকেল এটা ইছ্যু। কাজিয়া দেখিয়ে আছোঁ সৰুৰ পৰা, মানে কিনো কৰিবলৈ গৈ আছে নাজানো। আৰু এনেকৈ যদি মানুহ মাৰে, যোৱা কেইবাবছৰত কাশ্মীৰৰ পৰিস্থিতি অলপ বহুত ভাল হৈছিলে, মানে টুৰিষ্ট বহুত বেছি বাঢ়িছিলে আৰু তেওঁলোকৰ টুৰিজিমটো মেইন। টুৰিষ্টৰ ওপৰতে সাধাৰণতে জীয়াই থাকে গোটেই কাশ্মীৰখন। গতিকে এনেকৈ যদি মানুহ চানুহ মাৰি দিয়ে এইটো তেতিয়া কোনো নোযোৱা হৈ যাব নহয়। এইটো আজিলৈকে মই গোটেই ইণ্ডিয়া ঘূৰিছোঁ, কিন্তু কাশ্মীৰ যোৱা নাই মই। যাব মানে প্লেন এটা আছিলেহে, তাৰপিছত মাজতে এইটো ঘটনা হ'ল। এতিয়া কেনেকৈ সাহস কৰিম মই যাবলৈ? যাব পাৰোঁ, মোৰ মানুহ আছে তাত, মোৰ বন্ধু আছে, প্ৰব্লেম নাই, কিন্তু ভাল নালাগে নহয় কথাটো। গতিকে এইবোৰ ঘটনাই আৰু